নমস্কাৰ জব প্ৰিপাৰেশ্যনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নটিফিকেশ্যন জাৰি কৰিছে। ইয়াত অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে এটি খুবেই ভাল খবৰ আগবঢ়াইছে। আজিৰ ভিডিঅ'টিত আমি সেই অফিচ মেমৰেণ্ডামৰ বিষয়ে সবিশেষ আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু প্ৰথমবাৰৰ বাবে যিসকলে এইটো চেনেল ভিজিট কৰিছে তেখেতসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকৰ বহুতো ধৰণৰ সুবিধা হ'ব। তো আপোনালোকে ইয়াতে চাই লওক যে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 06 আৰু এইটো হ'ল ডেটেড 26 আগষ্ট 2021। এইটো হ'ল অফিচ মেমৰেণ্ডাম। ইয়াতে ছাবজেক্টটো আপোনালোকে নিজেও পঢ়ি চাব পাৰে। সিম্পলিফিকেশ্যন অফ দ্য প্ৰচেছ অফ ৰিলিজ অফ ৰেগুলাৰ চেলাৰী টু দ্য নিউলি এপইণ্টমেণ্ট গভৰ্ণমেণ্ট এমপ্লয়িজ। অৰ্থাৎ অসম চৰকাৰৰ অন্তৰ্গত নৱনিযুক্ত লাভ কৰাসকলৰ ৰেগুলাৰ চেলাৰী সম্পৰ্কে এখন প্ৰক্ৰিয়া ৰিলিজ কৰিছে। আপোনালোকে ইয়াতে মেমৰেণ্ডামখন নিজে নিজে পঢ়ি চাব। ইয়াতে আপোনালোকে আৰু চাওক, ইন অৰ্ডাৰ টু সিম্পলিফাই দ্য প্ৰচেছ অফ ৰিলিজ অফ চেলাৰী টু দ্য নিউলি এপইণ্টমেণ্ট গভৰ্ণমেণ্ট এমপ্লয়িজ দ্য ফলোয়িং গাইডলাইনছ আৰ ইছ্যুড ইন সুপাৰ ছেশ্যন অফ আৰ্লিয়াৰ OM নাম্বাৰ, এইটো এখন নম্বৰ দি আছে, ডেটেড 5 ডিচেম্বৰ 2017। অৰ্থাৎ ইয়াৰ আগত 2017 চনৰ 5 অক্টোবৰত নৱনিযুক্ত লাভ কৰাসকলৰ যি মেমৰেণ্ডাম প্ৰকাশ পাইছিল সেইখিনি কেঞ্চেল কৰি নতুন কথা কিছু সংশোধন কৰিছে। গতিকে আমি এই ভিডিঅ'টোত সকলো কথা আমি আলোচনা কৰিম। গতিকে আপোনালোকে শেষলৈকে চাই যাব। 1 নম্বৰ পইণ্টটো চাওক, এনি নিউ এমপ্লয়ী জইনিং দ্য ষ্টেট গভৰ্ণমেণ্ট উইল বি প্ৰভাইডেড উইথ এ প্ৰভিশ্যনেল চেলাৰী এজ এডমিছিবল for a maximum period for 6 months from the first month of his or joining government service। অৰ্থাৎ কোনো লোকে যদি অসম চৰকাৰৰ অন্তৰ্গত যিকোনো বিভাগত নিযুক্তি লাভ কৰে আৰু তেওঁ সৰ্বাধিক 6 মাহলৈকে এটা প্ৰভিশ্যনেল চেলাৰী প্ৰদান কৰা হ'ব তেখেতসকলৰ বাবে, আৰু এইটো যিদিনা নিযুক্তি লাভ কৰিব সেইদিনাৰ পৰাই এইটো হিচাপ কৰিব। অৰ্থাৎ ইতিমধ্যে আমাৰ চেলাৰীবিলাক অলপ খেলি মেলি হৈ আছে। নৱনিযুক্ত যিবিলাক আমাৰ অসম চৰকাৰৰ অন্তৰ্গত কৰ্মচাৰীবিলাক আছে তেখেতসকলৰ চেলাৰী হয়তো কিছুমানে 6 মাহ পাৰ হৈ যায়, সিহঁতৰ চেলাৰী নাপায়। গতিকে এইটো ৰুল এতিয়া বান্ধি দিছে। এবাৰ আমি 2 নম্বৰ পইণ্টটো চাওঁ যে দ্য হেডছ অফ অফিচ DDOs উইল ছাবমিট দ্য ফাৰ্ষ্ট চেলাৰী বিল ফৰ প্ৰভিশ্যনেল চেলাৰী অনলি থ্ৰু দ্য অনলাইন পৰ্টেল FinAssam.in ইউজিং এ ছেপাৰেট বিল। অৰ্থাৎ ইয়াত কি কৈছে যে যিকোনো অফিচৰ মুৰব্বী বা DDOজনে ফাৰ্ষ্ট চেলাৰী বা প্ৰভিশ্যনেল চেলাৰীৰ বাবে FinAssam অনলাইন পৰ্টেলৰ যোগেদি এখন ছেপাৰেট বিল প্ৰস্তুত কৰিব আৰু সেইটো পঠিয়াই দিব লাগিব। নাম্বাৰ 3 দিলে যে ইমিডিয়েটলি অন দ্য জইনিং অফ এ নিউ এমপ্লয়িজ দ্য ৰেগুলাৰ চেলাৰী প্ৰপ'জাল উইল বি ইনিচিয়েটেড থ্ৰু দ্য অনলাইন পৰ্টেল FinAssam.in বাই দ্য কনচাৰ্ণ হেড অফ দ্য অফিচ DDOs অফ দ্য হেড অফ ডিপাৰ্টমেণ্ট ফৰ অনৱাৰ্ড ছাবমিশ্যন টু দ্য এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট। অৰ্থাৎ ইয়াতে কি হৈছে যে কৰ্মচাৰী এজনে নতুনকৈ চাকৰিত যোগদান কৰাৰ লগে লগে তেওঁ ৰেগুলাৰ চেলাৰীৰ বাবে প্ৰপ'জালটো কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ হেড অফিচ বা DDOয়ে কি কৰিব, ফাইনেন্স অনলাইন পৰ্টেলৰ যোগেদি ডিপাৰ্টমেণ্টৰ হেড অফিচলৈ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভৰ বাবে পঠাই দিব লাগিব। তাৰপিছত কি দিলে, দ্য প্ৰপাৰ উইল বি কম্পালচৰিলি প্ৰপ'জড এণ্ড ডিচাইডেড হিজ either approved or rejected within a maximum period for 2 months from the date of joining of the new employee। অৰ্থাৎ কি কৈছে, কৰ্মচাৰীজনে চাকৰিত যোগদান কৰা 2 মাহৰ ভিতৰত তেওঁৰ ৰেগুলাৰ চেলাৰীৰ প্ৰপ'জালটো হয় ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে এইটো কম্পালচাৰী প্ৰচেছটো কৰিব লাগিব। এইটো উইদিন 2 মাহৰ ভিতৰত এইটো কৰিব লাগিব যে ৰিজেক্ট হ'ব নে এপ্ৰুভ হ'ব, অৰ্থাৎ ৰখি থাকিব নোৱাৰে। এইবাৰ আমি 4 নম্বৰ পইণ্ট যিটো আছে এইটো আমি চাওঁ, ডিউ ডিলিজেন্স ইজ টু বি এক্সাৰচাইজড বাই দ্য এক্সট্ৰা ষ্টেট অফিচিয়েলছ অফ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ while verifying the essential documents for release of regular salary to the new appointees। অৰ্থাৎ ইয়াতে কি হৈছে যে নৱনিযুক্ত কৰ্মচাৰীজনৰ ৰেগুলাৰ চেলাৰীৰ প্ৰপ'জাল ফাইনেন্স এইটো কি দিছে, FinAssam পৰ্টেলৰ জৰিয়তে প্ৰস্তুত কৰি প্ৰেৰণ কৰিব লাগিব। আৰু তলত উল্লেখ কৰা কিছুমান কি আছে ডকুমেণ্ট আছে আৰু যিবিলাক নেকি DDOয়ে ভেৰিফাই কৰিব লাগিব। ইয়াতে সেই ডকুমেণ্টকেইটা আমি এটা এটাকৈ আলোচনা কৰিম। গতিকে আপোনালোকে
সকলোখিনি কথা ইয়াতে জনাৰ দৰকাৰ আছে আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাব ইয়াত 1 নম্বৰ পইণ্টত দিলে appointment letter to the incumbent containing the reference to the approval of the administrative department to fill up the post অৰ্থাৎ ইয়াত কি ক'লে যে এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পোষ্ট ফিল আপ কৰাৰ বাবে যি ৰিকমেণ্ডেশ্যন আছিল সেই ৰিকমেণ্ড নম্বৰ থকা এপইণ্টমেণ্টখন অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰটো দিব লাগিব বি নম্বৰত কি দিলে পোষ্ট ক্ৰিয়েশ্যন লেটাৰ অবলিক পাৰ্মানেণ্ট ৰিটেনশ্যন লেটাৰ এইটো আপোনালোকে নিশ্চয় জানে যিসকলে নৱনিযুক্ত কৰ্মচাৰী আছে অসম চৰকাৰৰ আণ্ডাৰত সেইটো আপোনালোকে গাঁঠি দিব লাগিব সি নম্বৰত দিলে permission to fill up the post by finance department in case of elementary teacher drivers grade 4 and all newly created non gazetted post অর্থাৎ কি কৈছে যে এলিমেন্টারি টিচার চাহে হি এলপি বা এমই হক যিয়ে নহক ড্রাইভার গ্রেড 4 বা নতুনকৈ ক্ৰিয়েট কৰা নন গেজেটেড পোষ্টৰ বাবে পোষ্ট ফিল আপ কৰিবৰ বাবে ফাইনেন্স ডিপাৰ্টমেণ্টৰ যি পাৰমিশনৰ প্ৰয়োজন হয় সেই পাৰমিশনৰ কপিটো ইয়াতে লাগিব পারমিশন কপিটো ইয়াতে লাগিব এবাৰ আমি ডি নম্বৰটো চাও যে স্টেট লেভেল কমিটি ৰিকমেণ্ডেশ্যন ইন কেস অফ কম্পেনসেশন এপয়েন্টমেন্ট অর্থাৎ অনুকম্পমূলক নিযুক্তিৰ ক্ষেত্ৰত স্টেট লেভেল কমিটিৰ যিখন ৰিকমেণ্ডেশ্যন আছে অৰ্ডাৰ এই অৰ্ডাৰ কপিটো ইয়াতে গাঁঠি দিব লাগিব এবাৰ আপনি ই নম্বৰটো চাওক কোর্ট অর্ডার ইন কেস অফ এপয়েন্টমেন্ট ইন কানেকশন উইথ দ্য কোর্ট কেসেস অর্থাৎ কোনো কোর্ট কেস চলি থকা পোষ্টৰ ক্ষেত্ৰত যদি এপয়েন্টমেন্ট হৈছে তেন্তে সেই কোর্ট কেছৰ সৈতে নিৰ্দিষ্ট অৰ্ডাৰৰ কপিখন ইয়াতে গাঁঠি দিব লাগিব এবাৰ আপোনালোকে এপ নম্বৰ যেটো আছে সেইটো একবাৰ চাই লওক এপ নম্বৰ কি দিছে নিউলি পেনশন স্কিম আন্ডাৰটেকিং এইটো ৰিপৰ্টটো ইয়াতে দি দিব লাগিব তাৰপিছত আপোনালোকৰ জয়নিং ৰিপৰ্ট যিখন আছে সেইটো লাগিব তাৰপিছত আপোনালোকৰ মেডিকেল ফিটনেস সাৰ্টিফিকেট যিখন আছে সেইটো আপোনালোকে গাঁঠি দিব লাগিব এইবাৰ তলত চাওক এইটো আছে কি once the senior most secretary of the administrative department is fully satisfied that an appointment is genuine vice the aforesaid documents and it is has been made against a corresponding vacant sanction post then instruction will be given to the administrative department through finassam.in portal directly to the concerned treasury to relate the regular salary অর্থাৎ ইয়াত কি কৈছে যে কোনো এটা বিভাগৰ সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী জন অৰ্থাৎ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী জন স্যাটিসফাইড হ'ব লাগিব আৰু সেই এপয়েন্টমেন্ট খনক লৈ আৰু কি কৈছে সেই এপয়েন্টমেন্ট জনৰ অৰ্থাৎ এপয়েন্টি জনৰ যি ডকুমেন্ট থাকিব সেইবোৰ চাই চিতি যদি সন্তুষ্ট হয় আৰু যদি দেখা পায় যে এই ভ্যাকেন্ট পোষ্ট বা ভ্যাকেন্ট স্যাংশন পোষ্টৰ এগেইনষ্টত এপয়েন্টমেন্ট দিছে তেন্তে এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেন্টৰ পৰা সিধাই finassam.in পৰ্টেলৰ জৰিয়তে ট্ৰেজাৰীলৈ সেই নিৰ্দিষ্ট কৰ্মচাৰীসকলৰ ৰেগুলাৰ স্যালাৰি ৰিলিজ কৰিবলৈ এখন ইনষ্ট্ৰাকচন পঠাই দিব গতিকে আপোনালোকৰ বাবে এইটো খুবেই ভাল খবৰ আহিছে তাৰপিছত আপোনালোকে ইয়াতে চাওক স্যালাৰি প্ৰপোজাল প্ৰসেছৰ বাবে ইয়াতে দিয়া আছে যে the timeline for processing the regular salary proposed at different level is indicated as below অৰ্থাৎ স্যালাৰি প্ৰপোজাল প্ৰসেছৰ বাবে বিভিন্ন পৰ্যায়ত কিমান সময়ৰ প্ৰয়োজন হ'ব এইটো এখন টেবুল এনেকৈ বনাই দিছে আপোনালোকে টেবুলটো ইয়াতে চাই যাব পাৰিব ইয়াতে আপোনালোকে চাই যাওক প্ৰসেছিং লেভেল টাইমলাইন ফৰ ডিসপোজাল অৰ্থাৎ ইয়াতে কি দিছে যে ডিডিও টু সাবমিট দ্য প্ৰপোজাল থ্ৰু দ্য finassam.in portal to the HOD with all the supporting documents অৰ্থাৎ ডিডিও জনে কি কৰিব লাগিব হিয়তৰ অৰ্থাৎ নৱনিযুক্ত কৰ্মচাৰীসকলৰ সকলো ডকুমেন্ট কি কৰিব লাগিব HODৰ ওচৰত পঠাই দিব লাগিব আৰু HODয়ে ৰিটো ৰিসিভ কৰাৰ ইয়াতে কি দিছে 2 উইকস ফ্ৰম দ্য ডেট অফ জয়নিং অফ এন এমপ্লয়ী যিখিনি কাম কৰিব লগা আছে সেইখিনি কাম 2 উইকসৰ ভিতৰত এটো কৰিব লাগিব নেক্সট দিলে HOD to verify and forward to administrative department through the finassam.in portal আৰু HODয়ে কি কৰিব ভেৰিফাই কৰিব আৰু এটো ফৰৱাৰ্ড কৰিব কাক এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্টৰ হেডৰ ওচৰত ফৰৱাৰ্ড কৰি দিব আৰু এটো finassam.in পৰ্টেলৰ যোগেদি কৰি দিব ইয়াতে কি দিলে যে এইখিনি লাভ কৰাৰ 2 সপ্তাহৰ ভিতৰতে তেওঁ কি কৰিব লাগিব টু দ্য প্ৰপোজাল ফ্ৰম দ্য ডিডিও আৰু ইয়াতে যদি কাৰোবাৰ ম্যাক্সিমাম অফ 1 উইক ফ্ৰম অবটেইনিং প্ৰসেছিং কোয়েৰিজ ইন এনি ডিউৰিং দ্য এন্টায়াৰ প্ৰসেছিং সাইকেল
অৰ্থাৎ কাৰোবাৰ যদি কোৱেৰি কিবা কৰিব লগা থাকে তেনেহ'লে তেওঁ মেক্সিমাম আৰু 1 উইক ল'ব পাৰিব। ইয়াতে আৰু এটা দিছে কি ইয়াতে আপোনালোকে চাওক যে এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট টু ভেৰিফাই ইয়াতে দিয়া আছে এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট টু ভেৰিফাই এণ্ড কমিউনিকেট ইনষ্ট্ৰাকশ্যন টু দ্য ৰেছপেক্টিভ ট্ৰেজাৰী থ্ৰু দ্য finasam.in পৰ্টেল। অৰ্থাৎ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা যদি আপোনালোকৰ নথি পত্ৰখিনি ঠিকে পায় তেনেহ'লে চিধাই কি কৰি দিব আপোনালোকৰ ট্ৰেজাৰী অৰ্থাৎ কনচাৰ্ণ ট্ৰেজাৰী অফিচ যিটো আছে তাতে এই finasam.in পৰ্টেলৰ যোগেদি ইয়াতে আপোনালোকৰ যিখিনি পঠিয়াব লগা থাকে সেইখিনি পঠাই দিব আৰু এইটো কি হ'ব 2 উইকছ ফ্ৰম দ্য ডেট অফ ৰিচিভ দ্য প্ৰপ'জাল ফ্ৰম দ্য HOD আৰু HODৰ পৰা যিখন নথি পত্ৰ পাব আপোনালোকে যিখন নথি পত্ৰ ইয়াতে পাব আৰু সেইটো 2 সপ্তাহৰ ভিতৰত কাম কৰি পঠাই দিব লাগিব। আৰু যদি কাৰোবাৰ কুৱেৰি কিবা থাকে তেনেহ'লে মেক্সিমাম তেওঁ 1 সপ্তাহলৈকে ৰাখিব পাৰিব। আৰু ইয়াত কি দিলে দিছ OM উইল কাম ইনটু ফ'ৰ্চ উইথ ইমিডিয়েট ইফেক্ট আৰু এইটো যিখন অৰ্ডাৰ কপি ওলাইছে এইটো ইমিডিয়েট ইফেক্ট হ'ব আৰু এইটো আপোনালোকে চাই লওক ক'ৰ পৰা দিছে এইখিনি আপোনালোকে জানা থকা দৰকাৰ। ইয়াতে চাওক সমীৰ কে সিঙা IAS প্ৰিন্সিপাল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিছে আৰু এইটো দিলে 26 আগষ্ট 2021 আৰু ইয়াতে এইটো কপিটো আছে আপোনালোকে নিশ্চয় চাব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত এই অৰ্ডাৰ কপিখনৰ লিংক দি দিম আপোনালোকে চাই ল'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ' নিশ্চয়কৈ আপোনালোকৰ যদি এইটো ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি